আমি অহা 2 তাৰিখে মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতে জন আশীৰ্বাদ যাত্ৰা শৰাই মাজেৰে ৰাইজক সেৱা জনাবলৈ আৰু ৰাইজৰ পৰা আশীৰ্বাদ ল'বৰ বাবে তেখেতে আহিব। তেখেতে আমাৰ বিহপুৰীয়া সমষ্টিত 12 বজাত প্ৰৱেশ কৰিব আৰু 12 বজাতো আমি 8টা থানত বিশেষভাৱে সম্পূৰ্ণ আধ্যাত্মিক আৰু সাংস্কৃতিকভাৱে যাতে ৰাইজে তেওঁক ওচৰৰ পৰা পায়, ৰাইজে যাতে একাজলি আশীৰ্বাদ দিব পাৰে, সেইখিনি ব্যৱস্থাই আমি কৰি দিম। সেইখিনি সুন্দৰভাৱে কৰিবৰ বাবে আজি ৰাতিপুৱা আমাৰ বুথ সমিতি, আমাৰ ৱাৰ্ড সদস্যাৰ পৰা জিলা পৰিষদলৈকে, মণ্ডলৰ পৰা বুথলৈকে সকলোৱে আজি আমি মিলিত হৈছিলোঁ। 500তকৈ অধিক কাৰ্যকৰ্তাই আজি মিলিত হৈ আমি তেনেকুৱা প্ৰস্তুতি কেনেধৰণে কৰিম আৰু কেনেধৰণে কাৰ ওপৰত কি ধৰণে দায়িত্ব কৰিম সুন্দৰভাৱে হ'ল। আৰু তেনেকুৱা এটা বিচিত্ৰ এটা অনন্য আধ্যাত্মিক সাংস্কৃতিক যাত্ৰাৰে তেখেতৰ ডেৰ ঘণ্টীয়ামান হ'ব। আমি মিনিমাইজ কৰিব বিচাৰিছোঁ, যিহেতু তেওঁ যাত্ৰা 2 তাৰিখে পানীগাঁৱলৈকে যাব, নাওবৈচা সমষ্টিলৈকে যাব, তাৰ ৰাইজে যাতে দিনে দুপৰতে যাতে তেওঁ ওচৰত পায়, সেইটো ব্যৱস্থা কৰাৰ ক্ষেত্ৰত আমি যাতে বিহপুৰীয়া সমষ্টিয়ে সহযোগ কৰিব পাৰোঁ। গতিকে খুব শ্বৰ্ট টাইম মিনিমাম পইণ্টকেইটাত যাতে 5 মিনিট তেখেতে যি ধৰণে আশীৰ্বাদে লয়, ইণ্টাৰেকশ্যনে কয়, তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব। আমি তেনেকুৱা এটা সাংস্কৃতিক আৰু আধ্যাত্মিকময় পৰিৱেশ আমি হাৱাজানৰ পৰা ব্যৱস্থা ৰাখিছোঁ আৰু সকলোৱে উপস্থিতি আৰু সকলোৰে পৰা মুখ্যমন্ত্ৰীগৰাকীলৈ আমি আশীৰ্বাদ বিচাৰিছোঁ।